লাংহিন নগৰত লাংহিন বজাৰ সমিতিৰ কাৰ্যালয়ৰ শুভ উদ্বোধন। কাৰ্বি আংলং জিলাৰ লাংহিন নগৰত শনিবাৰে লাংহিন বজাৰ সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন কৰা হয়। উক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা লাংহিন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি বিলিমোহন খাকলাৰীয়ে। আনহাতে উক্ত কাৰ্যালয়ৰ শুভ উদ্বোধনৰ শেষত এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে লাংহিন বজাৰ সমিতিৰ সভাপতি শ্যামল দেৱে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিখনৰে সম্পাদক ধনঞ্জয় খাকলৰীয়ে। আনহাতে উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰী, লাংহিন পৌৰসভাৰ অধ্যক্ষ এথেলিয়ান মুছাহাৰী, উপাধ্যক্ষ ঋতুৰাজ বৰুৱা, ডকমকা আৰক্ষী চকীৰ আৰক্ষী বিষয়া বুদ্ধিৰাম বৰা, কাৰ্বি আংলং জিলা এপচিৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্ম, লাংহিন মণ্ডল বিজেপিৰ সভাপতি মৃণাল ব্ৰহ্মৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত সভাতে লাংহিন বজাৰত ব্যৱসায় কৰি থকা মহিলা ব্যৱসায়ীসকলক একোখনকৈ টাৰ্পলিন বিতৰণ কৰা হয়। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ আমি বটাৰফ্লাই মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ যি এটা এজেণ্ডা তথা আণ্ডাৰ-13 ফুটবল চেম্পিয়নশ্বিপ বা আণ্ডাৰ-13 ফুটবল মানে গেমটো আমি আজি অপেনিং কৰিছোঁ। ইয়াত মানে বয়জ এণ্ড গাৰ্লছ দুয়োটাই আছে। গতিকে আমি কাৰ্বি আংলং জিলা হিচাপে আজি প্ৰথম আমি উদ্বোধন কৰিলোঁ। আজি যিখিনি আমি ইয়াত আমাৰ খেলুৱৈসকলৰ সহযোগিতা পাইছোঁ, ইয়াত আমি খেলুৱৈসকলক ধন্যবাদ দিব লাগিব, কিয়নো প্ৰায় আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় এইবাৰ ফ'ৰ টাইম হ'ব আমাৰ আণ্ডাৰ-13 গেমটো। তেনে ক্ষেত্ৰত কাৰ্বি আংলং জিলাৰ হৈ আমি বলিষ্ঠভাৱে ইয়াত আমি সহযোগ কৰিছোঁ আৰু আমি পাৰ্টিচিপেট কৰিছোঁ। আৰু কাৰ্বি আংলং জিলাৰ যিখিনি খেলুৱৈ তেওঁলোকৰ যিখিনি পাৰফৰ্মেঞ্চ আমি পাইছোঁ, আমাৰ ল'ৰাবিলাকৰ যিখিনি পাৰফৰ্মেঞ্চ পাইছোঁ, যথেষ্ট মানে আমি সন্তোষ হৈছোঁ। কিয়নো প্ৰথম আমি যেতিয়া এই টুৰ্ণামেণ্টত মানে পাৰ্টিচিপেট কৰিছিলোঁ তেতিয়া আমি ৰানাৰ্ছ আপ পাইছিলোঁ। দ্বিতীয় নেক্সট টাইমত আমি ৰানাৰ্ছ ছেমিফাইনেলত হাৰিছিলোঁ আৰু থাৰ্ড টাইমত আমি চেম্পিয়ন হৈছিলোঁ কাৰ্বি আংলং জিলা। তেনে ক্ষেত্ৰত এইবাৰো আমাৰ কাৰ্বি আংলং জিলাৰ আণ্ডাৰ-13 বয়জ এণ্ড গাৰ্লছ দুয়োটা দলে এটা ভাল প্ৰদৰ্শন কৰিব, সেইখিনি আমি আশা কৰিছোঁ। আৰু যিখিনি বটাৰফ্লাই মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ এই মিছনটো আমি ইমপ্লিমেণ্ট কৰাৰ বাবে সকলোৱে কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থাই সদায় মানে আমি আগভাগ লৈ আছোঁ আৰু সক্ৰিয়ভাৱে আমাৰ যি মিছন সেইখিনি মিছনটো আমি মিছনত মানে সহযোগিতা আগবঢ়াৰ লগতে ইয়াক মানে আগুৱাই লৈ যোৱাৰ আমি কাম কৰি আছোঁ। তো বটাৰফ্লাই মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ এটা উদ্দেশ্য এইটোৱে, আমি আমাৰ গাঁওসমূহৰ পৰা আমাৰ উঠি অহা যিবিলাক ল'ৰা ছোৱালী আণ্ডাৰ-13 যিটো ল'ৰা ছোৱালী তেওঁলোকক এই খেলৰ জগতত যেনিবা অলপ আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ যাব পাৰি সেইখিনি আমি এটা উদ্দেশ্যৰে এইখিনি আগবঢ়া হৈছোঁ। যিয়ে নহওক আজি কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থাই লাংহিনৰ এই গৰৈমাৰী ষ্টেডিয়ামত আমি 3দিনীয়া কাৰ্যসূচীৰে যেনিবা 9-10-11 3দিনীয়া কাৰ্যসূচীৰে আমাৰ এই খেলখন মানে চলিব। আজি প্ৰথম দিন। আমাৰ উদ্দেশ্যটো এইটোৱে, আমি কাৰ্বি আংলঙৰ আমাৰ যি নৱপ্ৰজন্ম উঠি অহা যুৱক যুৱতীক আমি দেখা পাইছোঁ মেক্সিমাম ল'ৰা ছোৱালী আজিকালি আবেলি এনে কোনো এটা চকুত বহি কিনি মোবাইল চোৱা কিবা চোৱা তেনেকুৱা আমি দেখা পাওঁ। কিন্তু এইবিলাকৰ পৰা আঁতৰত ৰাখিবলৈ আমি গাঁৱে গাঁৱে ল'ৰা ছোৱালীবিলাকক মানে খেলৰ লগত সংযোগ বা খেলক নিজৰ কেৰিয়াৰ, নিজৰ জীৱনৰ কিছুমান ভৱিষ্যতৰ মানে কেৰিয়াৰ গঢ়াৰ কিছুমান আমি দিশসমূহ দেখাবলৈ মানে আমি চেষ্টা কৰিছোঁ। যিয়ে নহওক কাৰ্বি আংলং জিলাত ফুটবলে হওক বা অন্যান্য খেলে হওক এটা পৰিৱেশ সৃষ্টি হৈছে বুলি ক'ব লাগিব। আমাৰ কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনৰ যিখিনি উদ্যোগ সেইখিনি আমি দেখা পাই আছোঁ। গতিকে কাৰ্বি আংলং জিলাত আমি সমান্তৰালভাৱে নিখিল বড়ো ছাত্ৰ সন্থায়ো খেলখনক বা ফুটবল খেলখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি সেইখিনি আমি আমাৰ উদ্দেশ্যটো এইটোৱে। লগতে আমাৰ উঠি অহা ল'ৰা ছোৱালীক কেনেকৈ শাৰীৰিক আৰু মানসিক দিশত দুয়োটা দিশত কেনেকৈ আমি শক্তিশালী কৰিব পাৰি সেইখিনি আমি আমাৰ মিছন বা বটাৰফ্লাই মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ জৰিয়তে আমি
কামসমূহ গঢ় দিবলৈ তথা আমাৰ উদ্দেশ্যটো আমি গন্তব্য স্থানলৈ মানে ল'বলৈ আমি সকলোৱে বদ্ধপৰিকৰ। আজি আমি লাংহেন মিউনিচিপাল বৰ্ডৰ লাংহেন বজাৰ কমিটিৰ সভাপতি গঠন কৰিলোঁ। আগতে কমিটিখন গঠন কৰা হোৱা নাছিল। এই মিউনিচিপাল বৰ্ড নতুনকৈ গঠন হোৱাৰ পিছত মিউনিচিপাল বৰ্ডৰ সহযোগত লাংহেন বজাৰ কমিটিখনক গঠন কৰা হ'ল আৰু সেই হিচাপে কাৰ্যালয় এটা অভাৱ আছিল। সেই কাৰ্যালয়ৰ অভাৱটো আজি পূৰণ হ'ল। আমাৰ লাংহেন মিউনিচিপাল বৰ্ডৰে এটা বিল্ডিং বজাৰ কমিটিৰ বিল্ডিং, এই বিল্ডিংটোক আমি লাংহেন বজাৰ কমিটিক আজি অৰ্পণ কৰিলোঁ আৰু এই কাৰ্যালয়ৰ পৰাই আগন্তুক দিনবোৰত তেওঁলোকৰ সকলো কাম পৰিচালনা কৰিব পাৰিম। এইখিনি মুহূৰ্তত সকলোকে মোৰ পৰা